পশ্চিম কাৰ্বি আংলঙৰ পৰা যুৱক নিৰুদ্দেশ। যোৱা মে মাহৰ ২৮ তাৰিখৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইচেন গাঁৱৰ যুৱক এজনে নিজৰ দৈনিক কাম কৰা ঠাইলৈ ওলাই যোৱাৰ পিছৰে পৰা তেওঁ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে সকলো ঠাইতে বিচাৰিও আজি পৰ্যন্ত তেওঁৰ কোনো সম্ভেদ পোৱা নাই আৰু নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম হৈছে মনোৰঞ্জন নমক্ষুদ্ৰ বুলি জানিব পৰা গৈছে। যদি কোনো ব্যক্তিয়ে যুৱকজনক সম্ভেদ পায় তেন্তে 6001955454 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণকান্ত নমক্ষুদ্ৰ। তেওঁ মোৰ কাকা ৰঞ্জন নমক্ষুদ্ৰ। যোৱা মাহৰ মে মাহৰ 28 তাৰিখে তাৰ ঘৰৰ পৰা সৰু কাকাটো, তাৰ নাম মনোৰঞ্জন নমক্ষুদ্ৰ, সি সদায় ইয়াতে মাইলু শশীৰ গেৰেজত কামত যায়। যোৱা 28 তাৰিখে সি সদায়ৰ দৰে কামত যাবলৈ ঘৰৰ পৰা ওলাইছে। তাতে গৈ খবৰ কৰিছোঁ আমি, কামত পোৱা নাই। কামৰ মালিকে কয় সিও তাতে কামত যোৱা নাই আৰু 28 তাৰিখৰ পৰা নিখোজ হৈ আছে, ঘৰতো অহা নাই সি। এতিয়া আমি বহুত জেগাত খবৰ কৰিছোঁ, ফেচবুকতো এৰিছোঁ, ক'তো তাৰ খবৰ পোৱা নাই। আমি থানাতো ৰিপৰ্ট কৰিছোঁ। থানা মানুহে কৈ আছিল সিহঁতেও প্ৰচেছিঙত আছে, চেষ্টা কৰি আছে সিহঁতে, তাতেও সিহঁতৰ কোনো খবৰ পোৱা নাই। আমি এই ছ'চিয়েল মিডিয়াৰ যোগেৰে আমাৰ কাকাক খুজিব বিচাৰোঁ। য'তে হওক আমাৰ কাকাক যোনে দেখা পায় আমাক কণ্টেক্ট কৰিব। আমি এই ভিডিঅ'ৰ যোগেদি আমি কণ্টেক্ট নম্বৰ দিম, আমাক কণ্টেক্ট কৰিব আপোনালোকে। ধন্যবাদ, আপোনালোকে সহযোগ কৰিব। আপোনাৰ সহযোগেৰে আমি যাতে আমাৰ কাকাক খুজি পাওঁ, এইটো আমাৰ প্ৰাৰ্থনা থাকিল।